সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি প্ৰয়াত প্ৰতিমা বৰুৱা পাণ্ডেৰ মৃত্যুবাৰ্ষিকী 23তম মৃত্যুবাৰ্ষিকী আমি সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাই উদযাপন কৰিছোঁ। ৰাতিপুৱা পৰিয়ালবৰ্গৰে মাল্যপানেৰে পতাকা উত্তোলনেৰে আমি দিনদৰা বাৰে বৰণীয়া সংস্কৃতিৰে আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বিভিন্ন নাম দলৰ লগতে আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু তাৰ লগতে আমি সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাই এইবেলি আমি প্ৰয়াত স্মাৰক বঁটা চিৰিন্দাবাদক অমৃন্দ্ৰ দয়ক আমি বঁটা প্ৰদান কৰিম। তাৰ লগতে এটা কথা ক'ব বিচাৰোঁ, আমি অভিব্যক্ত গোৱালপাৰাৰ যেতিয়া কথা ক'ব বিচাৰোঁ, এটা ভাষাৰ কথা মনত পৰে। এই ভাষাৰ কথা মনত পৰাৰ লগে লগে চিন্তাটো আহে মনৰ চিন্তাটো আহে প্ৰতিমা বৰুৱা পাণ্ডেৰ কথাটো। তেখেতে যি সংস্কৃতি আমাৰ আগবঢ়াইছিল অসমৰ লগতে সমগ্ৰ বিশ্বত, আজি গোৱালপাৰাৰ যি চিন্তা লৈ তেখেতে আগবাঢ়িছিল, আজি যি আমাৰ ধুবুৰী জিলাখন যি চিনাকি, আজি গৌৰীপুৰখন আমাৰ সংস্কৃতি নগৰী, তেখেতৰ গৌৰৱেৰে আমি গৌৰৱ হৈ আছোঁ। আৰু আমি প্ৰতি বছৰে সদৌ ছাত্ৰ সন্থাই আজি চান্দমাৰীত আজি প্ৰতিমা পাণ্ডে বৰুৱাৰ আজি অনুষ্ঠান কৰি আছে। তাৰ লগে লগে সমান্তৰাল লগে লগে আমি সদৌ ধুবুৰী জিলা ছাত্ৰ সন্থাই আজি গৌৰীপুৰ প্ৰেক্ষাগৃহত আমি বাৰে বৰণীয়া সংস্কৃতিৰে আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আজিৰ দিনটোত বাইদেউক প্ৰথমতেই শ্ৰদ্ধাঞ্জলি জনোৱাটো মোৰ কৰ্তব্য। আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ধুবুৰী জিলা সমিতিয়ে কেন্দ্ৰীয়ভাৱে গৌৰীপুৰত যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছে তাৰ বাবে মোৰ খুবেই ভাল লাগিছে আৰু মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি 23তম মৃত্যুবাৰ্ষিকী, 23 বছৰ হৈ গ'ল বাইদেউৰ, 22 বছৰ হৈ গ'ল, 23 বছৰ পৰিলে, কিন্তু আজিলৈকে বাইদেউৰ যি জনপ্ৰিয়তা ই অক্ষুণ্ণ আছে। আৰু আছুৱে বাইদেউৰ মৃত্যুৰ আগৰ পৰাই এতিয়ালৈকে তেওঁলোকৰ সন্তানৰ কৰ্তব্য কৰি আছে বুলি মই ক'ম। গতিকে আছুক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনত মই বাৰে বাৰে কওঁ যে বাইদেউ আমাৰ আইডেণ্টিটি, আমাৰ সংস্কৃতিৰ পৰিচয়, আৰু আছুৱে এই আমাৰ সংস্কৃতি ৰক্ষা কৰি আছে। আমাৰ সকলোৰে শ্ৰদ্ধা, আমাৰ মৰমৰ অতিকে শ্ৰদ্ধাৰ পদ্মশ্ৰী প্ৰতিমা বৰুৱা বাইদেউৰ 23তম মৃত্যুবাৰ্ষিক যে উদযাপন উলহ মালহেৰে যে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত গৌৰীপুৰ পাব্লিক লাইব্ৰেৰীৰ সন্মুখত উদযাপন কৰি আছে, তাৰ বাবে আমি ধন্যবাদ জনাইছোঁ। আমি এই প্ৰগ্ৰামত, এই অনুষ্ঠানত দেশী জনগোষ্ঠীয় মঞ্চ ধুবুৰী জিলাৰ আৰু দেশী যুৱ ছাত্ৰ মঞ্চ ধুবুৰী জিলাৰ প্ৰতিনিধি আমি সদল বলে যোগদান কৰি আমি সহযোগ কৰাৰ লগতে আজি আমি বাইদেউৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে এইখিনি কথা কওঁ যে আমি দেশী জনগোষ্ঠীয় মঞ্চ সংগঠনৰ প্ৰতিনিধি আৰু আমি দেশী জনগোষ্ঠীৰ মানুহ হওঁ। প্ৰতিমা বৰুৱা বাইদেউ প্ৰথম আমাৰ অবিভক্ত গোৱালপাৰা জিলাৰ প্ৰথমজন ব্যক্তি যিয়ে আমাৰ দেশী ভাষাৰ, যাক পৰৱৰ্তী সময়ত 1958 চনত ইয়াক গোৱালপাৰীয়া নামাকৰণ কৰা হয় আমাৰ বীৰেন্দ্ৰনাথ দত্ত, ভূপেন হাজৰিকাদেৱৰ নেতৃত্বত। তাৰ আগলৈকে এই ভাষাৰ গানক দেশী গান বুলি কৈছিল। এয়া স্পষ্টভাৱে উল্লেখ আছে তেখেতৰ জীৱনী হাইৰেমৰ হস্তিৰ কন্যাত, যে আমাৰ এই ভাষাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা প্ৰতিমা বাইদেউ বৰুৱাক আমি ধন্যবাদ জনাইছোঁ। আমি এই যুগতে আমি কৃতজ্ঞতা জ্ঞাপনৰ লগতে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমাৰ এই অহা প্ৰজন্ম অকল দেশীয়ে নহয়, এই ভাষা ভাষীৰ সকলোৱে যাতে এই কথা সকলোৱে সোঁৱৰণ কৰে, আমাৰ মনত ৰাখে যে আমাৰ ভাষা, আমাৰ সংস্কৃতি, আমাৰ এই দেশী ভাষাৰ, আমাৰ মাতৃভাষাৰ গানক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।